নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল। আজি মোৰ ব্ৰইলাৰৰ বয়স 17 দিন হৈছে আৰু 17 দিনত বৰ্তমান এনেকুৱা দেখা হৈছে, চাওক। আৰু এইটো বেষ্টত মোৰ ব্ৰইলাৰ পোৱালি যিখিনি আহিছে, সেই ব্ৰইলাৰ পোৱালিখিনি ইমান এটা ঠিক নহয়, অলপ সৰু জাতৰ আহিছে, মানে জাতটো ইমান ভাল নহয়। মই ব্ৰইলাৰ প্ৰথম মোৰ ফাৰ্মত দিব আহাতে মই কৈছিলোঁ বোলে এইবাৰ পোৱালিখিনি ঠিক নহয় ইমান। তাৰপিছত কৈছে বোলে এই ভালে পোৱালি, 1 নম্বৰ পোৱালি বুলি কৈছে। কিন্তু মই ইমান বছৰ ফাৰ্ম কৰিলোঁ, মোৰ এনেকুৱা ব্ৰইলাৰৰ পোৱালি 2টা বেচ আহিছে। এবাৰ 2 বছৰমান আগত আহিছিলে, তেতিয়া মই ৰয়েত ফাৰ্ম কৰিছিলোঁ। এইবাৰ এই আইভিত আহি আছে। এনেকুৱা পোৱালি কোনোবা নহয় কোনোবা এটা বেষ্টত আহে, কিন্তু মোৰ লগত যিখিনি ফাৰ্মাৰৰ পোৱালি আহিছে একেই চব, ইমান এটা ভাল নহয় পোৱালি। মই অলপ চিষ্টেমবিলাক চালোঁ আৰু মোৰ লগত অহা ফাৰ্মাৰবিলাককো ফোন কৰি সুধি চালোঁ কেনেকুৱা, সিহঁতৰে একেই আছে। অলপ সাধাৰণ এনে মোৰ ফাৰ্মৰ ব্ৰইলাৰখিনি অলপ ডাঙৰ হৈছে সিহঁততকৈ। এতিয়া আপোনালোকৰ ফাৰ্মত ব্ৰইলাৰৰ বৰ্তমান কোৱালিটিটো কেনেকুৱা আহিছে আপোনালোকে কমেণ্ট কৰি জনাব। আজি মোৰ 17 দিন আৰু ৰাতি মই মাল্টিষ্টাৰ লগাই আছোঁ। আৰু ভিটামিন মই ইতিমধ্যে মই মাল্টিষ্টাৰ 1 লিটাৰ শেষ হৈ গ'ল। কিন্তু 1 লিটাৰ মাল্টিষ্টাৰ খোৱালে যিমান ডাঙৰ হ'ব লাগিছিল সিমান এটা ডাঙৰ হোৱা নাই। কিন্তু মই এই যিখিনি মোৰ বেষ্টত অহা ফাৰ্মাৰ পইতাতকৈ যিখিনি মোৰ অলপ সাধাৰণ ডাঙৰ হৈছে, মোৰ এই ভিটামিনৰ বলত ডাঙৰ হৈছে। যদি আপোনালোকৰ ব্ৰইলাৰ মাল্টিষ্টাৰ, হিমাৰেল এই ভিটামিনটো খোৱাৰ পিছতো যদি ডাঙৰ নহয়, তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ ব্ৰইলাৰ পোৱালি ইমান এটা ঠিক নহয়। মোৰো তেনেকুৱা হৈছে, ইমান ঠিক নহয়। আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ ব্ৰইলাৰৰ কোৱালিটি কেনেকুৱা আহিছে। কোনটো টাইমত ব্ৰইলাৰৰ কোৱালিটিটো ইমান ঠিক নাহে আপোনালোকক জনাই আছোঁ। যেতিয়া ঠাণ্ডা যোৱাৰ সময়ত, যেতিয়া গৰম পৰিব, ঠিক বহাগ মাহৰ আগৰ এমাহত, হয়তো ঠিক বহাগ মাহত অহা কোৱালিটি ইমান ঠিক পোৱালি নাহে। কিছুমান ফাৰ্মত আহে বাৰু, এটাৰে বহাগৰ মাহৰ যিকোনো এটা বেষ্টত, যিকোনো এটা মাহৰ ভিতৰত অলপ পোৱালিটো দুৰ্বল আহে। সেইটো কিয় হয়, কি কাৰণত সেইটো মই নাজানো। মই বহুতজন মোৰ আগত পাৰ হৈ অহা, মই আগতে বেলেগ কোম্পানীত কৰা ছুপাৰভাইজাৰবিলাকৰ লগতো আলোচনা কৰিলোঁ। তেনেকুৱা হয়েই বোলে, এইটো মই নাপালেও এইটো বেলেগে পালে হয়, কিন্তু তেনেকৈ আহেই। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু আপোনালোকে কি মেডিচিন লগাই আছে সেইটোও জনাব। আজিৰ ভিডিঅ'টো এইখিনিয়ে। জয় হিন্দ।